তাক আৰু মানে চিকিৎসাৰ আমাৰ যিখিনি সম্বল আছিল একদম নাই, কেপাচিটিয়ে নাই আৰু। এক জটিল ৰোগত আক্ৰান্ত হৈছে এজন মেধাৱী ছাত্ৰ কপিল। হয়, বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং পাটকাটা গাঁৱৰ ভদ্ৰেশ্বৰ নাথ আৰু ৰীনা নাথৰ একমাত্ৰ পুত্ৰ এজন মেধাৱী ছাত্ৰ অমায়িক কপিল নাথ যোৱা প্ৰায় ৪ বছৰ ধৰি আক্ৰান্ত হৈ আছে ভৰিৰ এক জটিল ৰোগত। চিকিৎসা ব্যয় বহন কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে কপিল নাথৰ দুখীয়া কৃষক মাক দেউতাক। পৰিয়ালৰ যি অলপ লাম লাকতো আছিল সকলোখিনি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে কপিলৰ দুখীয়া মাক আৰু দেউতাক। দুচকুৰে চৌদিশে অকল অন্ধকাৰ দেখিছে অসহায় কৃষক পিতৃ মাতৃয়ে। নমস্কাৰ, মোৰ নাম ভদ্ৰেশ্বৰ নাথ। মোৰ ল'ৰা কপিল নাথ। বহুদিন চিকিৎসা কৰিলোঁ, চিকিৎসা কৰিও কোনো লাভৱান হ'ব পৰা নাই। কিন্তু ইথানাৰ কেপাচিটিয়ে নোহোৱা হৈছে। ৰাইজকো এটা অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীকো স্বাস্থ্যমন্ত্ৰী প্ৰত্যেককে আহ্বান কৰিছোঁ যেন প্ৰত্যেকে অলপমান মানে সহায় আগবঢ়ায়। তাৰে কাৰণে মোৰ খুব অনুৰোধ। মোৰ আৰু কেপাচিটি থাকাকলৈ আমি নিজে কৰিছিলোঁ, ইথান কেপাচিটি নাই। ইথানাৰ মোৰ উপায় বৃদ্ধি নোহোৱাৰ কাৰণে যিখিনি আছিল সেইখিনি গোটেইখিনি চেছ আৰু কোনো কেপাচিটি নাইয়ে আৰু। তাৰে কাৰণে মুখ্যমন্ত্ৰী হওক স্বাস্থ্যমন্ত্ৰী হওক প্ৰত্যেককে আহ্বান কৰিছোঁ, মোৰ চলিতাৰ কাৰণে একবাৰৰ কাৰণে মানে প্ৰত্যেকে অলপমান সঁহাৰি দিলে মই নথৈ আনন্দিত আৰু। এৰা কপিল নাথৰ চিকিৎসাৰ ব্যয় বহন কৰি সৰ্বশ্ৰান্ত তথা অসহায় হৈ পৰিছে কপিলৰ দুখীয়া পিতৃ মাতৃ তথা পৰিয়ালটো। ঘৰৰ বিচনাতেই পৰি আছে অসহায়ভাৱে কপিল নাথ, কাৰণ ন্যূনতম চিকিৎসা ব্যয় বহন কৰিবলৈ অসমৰ্থ হৈ পৰিছে কপিলৰ দুখীয়া পিতৃ মাতৃ। হয়, নমস্কাৰ। আজি মই কপিল নাথ আমাৰ বিদ্যালয়ৰ ছাত্ৰ। 2020 চনত হাইস্কুলে শিক্ষান্ত পৰীক্ষাত এক ভাল ফলাফল কৰি আমাৰ বিদ্যালয়ৰ পৰাই উত্তীৰ্ণ হৈছিল। কিন্তু আজি কপিল নাথৰ এক ভৰিৰ জটিল বেমাৰৰ কাৰণে আক্ৰান্ত হৈছে শুনি খুব দুখ লাগিছে আৰু আমি নিজেও আৱেগিক হৈছোঁ। পৰিয়ালৰ লোকেও বহুত কষ্ট সহকাৰে জীৱন যাপন কৰিছে। তাৰে মাজত যিখিনি সা সম্পত্তি আছিল বিক্ৰী কৰি যিখিনি পাৰে বিভিন্ন ধৰণৰ চিকিৎসা যিখিনি কৰিব লাগে কৰিছে। কিন্তু মই ভাবোঁ আৰু উন্নত চিকিৎসা কৰিলে কপিল যি ভৰিৰ যি জটিল বেমাৰ সেইটো নিশ্চয় ভাল হ'ব। সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ, এনেকুৱা এক দুৰ্ভাগ্য পৰিয়ালক আমি সকলোৱে সহায় কৰিব লাগে। লগতে আমাৰ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী, লগতে শিক্ষামন্ত্ৰী আৰু আমাৰ এক দয়ালু যি আমাৰ চবৰে জনপ্ৰিয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী, সকলোৰ মানুহৰ হৃদয়ত থাকে সদায় আমি দেখা পাওঁ। সেই মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দুৰ্ভগীয়া পৰিয়ালক তথা আমাৰ ছাত্ৰ কপিল নাথক যাতে এক উন্নত চিকিৎসা কৰি আমাক পৰম উপকাৰী কৰে। ধন্যবাদ। আমাৰ শ্ৰদ্ধেয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ গাঁৱৰে এজন ল'ৰা পিউ পাছ কৰি তাৰমানে সি কলেজত কেইদিনমান যোৱাৰ পিছতে তাৰ এটা বিশেষ ৰোগে আক্ৰান্ত কৰি আজি পৰ্যন্ত সি শয্যাগত হৈয়ে ৰ'ল। পৰিয়ালৰ লোকে বহুত চিকিৎসা কৰি তাৰ সা সম্পত্তি যিমান আছে তাৰ কাৰণে ধ্বংস কৰিল। এতিয়া তেওঁলোকৰ পৰিয়ালত চলাৰ কোনো কেপাচিটি নোহোৱা হৈ গৈছে। অনুগ্ৰহ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেন এই ল'ৰাটোৰ কাৰণে কিছু এটা সাহাৰ্য কৰি পৰিয়ালটোক অলপ মানে সহায় কৰে। তাৰ কাৰণে আমি ধৰ গাঁৱৰ মানুহৰ পৰা আৰু ৰাইজৰ পৰা সহায় সাহাৰ্য খুজি আছোঁ। আৰু শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে যেন এই কথাটোত অলপ হ'লেও গুৰুত্ব দিয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰীনা নাথ। মোৰ একমাত্ৰ ল'ৰা, তাৰ বৰ্তমান 21 বছৰ চলি আছে।
মেট্ৰিক পাছ কৰিছিল, কলেজত যাব নাপাল। এটা বেমাৰ হ'ল ভৰিত, তাৰ যাতে একবাৰৰ কাৰণে ভাল কৰে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অলপ যাতে সহায় কৰে। বৰ্তমান আমাৰ মাটি সম্পত্তি নাই, যিখিনি আছিল চব বিক্ৰী কৰি তাক চাইছিলোঁ। এতিয়া বৰ্তমান আমাৰ কেপাচিটি নাই চাবা, আপোনালোকে যদি অলপ সহায় কৰে আমি ভাল পালোঁ হয়। আমি আছোঁ আজি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং পাটকাটা গাঁৱত। আচলতে এই বাতৰিটো কৰিবলৈ আহি আমাৰ নিজৰে কিবা বেয়া লাগিছে। মোৰ পিছফালে আপোনালোকে দেখিছে, এইখন গাঁৱৰে এজন সম্ভাৱনাময় ছাত্ৰ, এজন উঠি অহা যুৱক, উদীয়মান যুৱক কপিল নাথ। আৰু আজি প্ৰায় 4 বছৰ আগতে দুৰ্ভাগ্যক্ৰমে কপিল নাথ তেখেত কৃষক পৰিয়ালৰ ল'ৰা, যথেষ্ট আৰ্থিক অৱস্থা বেয়া, কিন্তু তেখেতে আক্ৰান্ত হৈছে ভৰিৰ এক দুৰাৰোগ্য ৰোগত। আচলতে দুৰাৰোগ্য বুলি নকওঁ, এক জটিল ৰোগত। কিন্তু যিহেতু আৰ্থিক অৱস্থা বেয়া, গতিকে মাক দেউতাকে বহুতখিনি কষ্ট কৰি যিখিনি সা সম্পত্তি আছিলে সকলোখিনি বিক্ৰী কৰি কপিলক চিকিৎসা কৰাইছে। কিন্তু যিখিনি চিকিৎসাৰ প্ৰয়োজন, অৰ্থৰ অভাৱত সেইখিনি সম্ভৱ হোৱা নাই। গতিকে কি ক'ম, ক'বলৈ ভাষা নাই। তথাপিও আমাৰ নিউজ টাইম 3 ফালৰ পৰা মই উদয়নে অসমৰ ৰাইজক কপিলৰ পৰিয়ালৰ হৈ কৰজোৰে অনুৰোধ জনাইছোঁ, সকলোৱে যেন যি পাৰে সামৰ্থ্য অনুসৰি কপিল আৰু তেখেতৰ পৰিয়ালক সহায় কৰে। লগতে অসমৰ যিখিনি বিভাগীয় ব্যক্তি, মন্ত্ৰী, বিধায়ক, তেখেতসকলকো কৰজোৰে অনুৰোধ জনাইছোঁ যাতে কপিলৰ মুখলৈ চাই, তেখেতৰ পৰিয়ালৰ, তেখেতৰ মাক দেউতাকৰ মুখলৈ চাই কিবা হ'লে আৰ্থিক সাহাৰ্য আগবঢ়ায়। ধন্যবাদ।